মানৱীয়তাক লজ্জানত কৰিব পৰা এটা ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ পছৰিয়া গাঁও। কামৰূপ জিলাৰ পছৰিয়া গাঁৱৰ ভনিতা কলিতা আৰু দিবাকৰ কলিতা নামৰ এহাল দম্পতীৰ এখন ছাগলী ফাৰ্মৰ ৮০টাকৈ ছাগলীক বিষ খুৱাই হত্যা কৰিছে কোনো দুৰ্বৃত্তই। দিবাকৰ কলিতা আৰু ভনিতা কলিতাই অভিযোগ উত্থাপন কৰা অনুসৰি তেওঁলোকে সেই ছাগলী ফাৰ্মখনেৰে কিছু উন্নতিৰ মুখ দেখিছিল। তেওঁলোকে নতুনকৈ ঘৰো আৰম্ভ কৰিছিল আৰু তেওঁলোকৰ সেই অৰ্থনৈতিক অথবা সামাজিক উন্নতিত ঈৰ্ষান্বিত হয় কোনো দুৰ্বৃত্তই এই কাম কৰা বুলি তেওঁলোকে সন্দেহ কৰিছে অথবা কোনো দীঘল হাতৰ ব্যক্তিয়ে তেওঁলোকৰ এই ফাৰ্ম অৰ্থনীতিত আঘাত কৰিবলৈ এনেকুৱা ধৰণৰ কাম কৰিব পাৰে বুলি তেওঁলোকে সন্দেহ কৰিছে। কাহিনীটো এনেকুৱা ধৰণৰ যে কামৰূপ জিলাৰ পছৰিয়া গাঁৱৰ এহাল দম্পতী দিবাকৰ কলিতা আৰু ভনিতা কলিতা দুয়োগৰাকীয়ে মাত্ৰ ৮০,০০০ টকাৰে এখন ছাগলী ফাৰ্ম আৰম্ভ কৰিছে, যিখন ফাৰ্মত আছিল বিটেলকে আদি কৰি বিবিধ প্ৰকাৰৰ ১২৫টা ছাগলী। যি ১২৫টা ছাগলীৰ যি ব্ৰীড, সেই ব্ৰীড দিবাকৰ কলিতাই পঞ্জাৱকে আদি কৰি দেশৰ বিভিন্ন স্থানলৈ গৈ নিজে সংগ্ৰহ কৰা বুলি তেওঁ উল্লেখ কৰিছে। আৰু এই ছাগলী ফাৰ্মখনেৰে বিভিন্ন বিয়া অথবা সভাই সমিতিয়ে তেখেতসকলে অৰ্ডাৰ অনুযায়ী ছাগলী যোগান ধৰিছিল আৰু তেওঁলোকৰ ব্যৱসায় যথেষ্ট ভালেই চলিছিল। তেওঁলোকৰ অধীনত কেইবাগৰাকী কৰ্মচাৰীও কাম কৰি আছিল আৰু যাৰ ফলত সেই কৰ্মচাৰী কেইগৰাকীৰ জীৱিকাও এই ফাৰ্মখনৰ ওপৰতেই নিৰ্ভৰশীল আছিল। আৰু তেনেকুৱা এটা সময়তে যোৱা ২২ ডিচেম্বৰৰ দিনা দিবাকৰ কলিতা আৰু ভনিতা কলিতাই উল্লেখ কৰা অনুসৰি কেইগৰাকীমান দুৰ্বৃত্তই তেওঁলোকৰ ফাৰ্মখনলৈ ছাগলী অৰ্ডাৰ দিবলৈ আহিছিল আৰু তেনেকুৱা এটা সময়তে ভনিতা কলিতাই ছাগলীকেইটাক দানা দিয়াত ব্যস্ত আছিল আৰু ভনিতা কলিতাৰ সেই অমনোযোগিতাৰ সুযোগ লৈ সেই ব্যক্তি কেইগৰাকীয়ে ছাগলীক দিয়া দানাৰ ওচৰলৈ গৈছিল আৰু উভতি আহি ভনিতা কলিতাক অৰ্ডাৰ নিদিয়াকৈয়ে তেওঁলোকে তামোল খোৱাৰ বাহানাৰে তাৰ পৰা ওলাই আহিছিল আৰু অৰ্ডাৰ দিবলৈ তালৈ ঘূৰি যোৱা নাছিল। গতিকে ভনিতা কলিতা আৰু দিবাকৰ কলিতাই এতিয়া সন্দেহ কৰিছে যে সেই যে অৰ্ডাৰ দিবলৈ কেইগৰাকীমান ব্যক্তি আহিছিল, সেই ব্যক্তি কেইগৰাকীয়ে ছাগলীৰ দানাৰ ওচৰলৈ গৈ সেই দানাত বিষজাতীয় দ্ৰব্য মিহলাই দিছে, যি দানা খাই ৮০টাকৈ বিভিন্ন ব্ৰীডৰ হৃষ্টপুষ্ট ছাগলী মৃত্যুমুখত পৰিছে। ভনিতা কলিতা আৰু দিবাকৰ কলিতাই উল্লেখ কৰা অনুসৰি ভেটেৰিনেৰী ডক্টৰেও ছাগলীকেইটাৰ এই আকস্মিক অথবা অকাল মৃত্যুত আচৰিত হৈছে, কাৰণ এই ধৰণৰ মৃত্যু বিষ দিলেহে সম্ভৱ। গতিকে এতিয়া এই সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত ভনিতা কলিতা আৰু দিবাকৰ কলিতা যথেষ্ট বিপদত পৰিছে, কাৰণ তেওঁলোকে আগতীয়াকৈ বিভিন্ন বিয়া সবাহৰ বাবে আগধন লৈ থৈছিল। গতিকে ছাগলীকেইটাৰ এই অকাল মৃত্যুত তেওঁলোকে প্ৰায় ৫০ লাখ টকাৰো অধিক টকাৰ লোকচানৰ সন্মুখীন হৈছে আৰু সেইবাবেই দিবাকৰ কলিতা আৰু ভনিতা কলিতাৰ লগতে সমগ্ৰ পছৰিয়া অঞ্চলতে হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। এতিয়া এই সমগ্ৰ ঘটনাটো সন্দৰ্ভত ভনিতা কলিতা আৰু দিবাকৰ কলিতাই কি ধৰণেৰে আগবাঢ়ে অথবা আইনী তদন্তলৈ তেওঁলোক যায় নে নাযায়, সেয়া হ'ব লক্ষণীয়। ধন্যবাদ, চাই থাকক জনতা ষ্টেচন।